নমস্কাৰ এটি অত্যন্ত ইনফৰমেটিভ টপিক এটা লৈ আজিৰ ভিডিঅ'টো বনাবলৈ ওলাইছো মই জয়দীপ শৰ্মা ইন্স্যুৰেন্স এডভাইজাৰ LICৰ ভালে কেইবছৰ আগত এটা জীৱন সাথী বুলি প্লান আছিল খুব ধুনীয়া প্লান কাপল বিলাকৰ কাৰণে তো এটা নিউ জীৱন সাথী প্লান এটা লঞ্চ হৈছে আৰু এই নিউ জীৱন সাথী প্লানত পূৰ্বৰ যেটো প্লান আছিল ঠিক তেনেকুৱা ধৰণৰ কিছুমান সুবিধা অন্তৰ্ভুক্ত হৈ আছে আৰু নতুনকৈ যিখিনি কাপল আছে তো নতুন কাপল বিলাকৰ বাবে এই ইনফৰমেশনটো দিয়াৰ বাবে মই ভিডিঅ'টো বনালো যিবিলাক কাপলৰ বয়স 18 ইয়াৰ্ছৰ পৰা 50 ইয়াৰ্ছৰ ভিতৰত আছে তো তেওঁলোকে এই প্লানটো ল'ব পাৰে এই প্লানটো মিনিমাম টাৰ্ম 13 years আৰু প্ৰিমিয়াম পেয়েবল টাৰ্ম হ'ব 10 years আৰু ম্যাক্সিমাম ম্যাচুৰিটি টাৰ্ম হ'ব 25 আৰু পেয়েবল টাৰ্ম 22 মানে 3 বছৰ ইয়াত প্ৰিমিয়াম ৰেহাই আছে আৰু ইয়াত মিনিমাম সাম এছুড 2 লাখ টকা হ'ব আৰু ম্যাক্সিমাম সাম এছুড কোনো লিমিট নাই তো মই 27 বছৰ বয়সৰ এজন হাজবেণ্ড আৰু 24 এজৰ 24 বছৰ বয়সৰ এগৰাকী ভাৰ্জা এক্সাম্পল হিচাপত প্লানটো বুজাবলৈ ওলাইছো তেওঁলোকক মই 5 লাখ অৰ্থাৎ 10 লাখ টকাৰ এটা লাইফ ইন্স্যুৰেন্স জীৱন সাথী প্লান মই দিছো যদি ওয়াইফৰ সৰকাৰি চাকৰি আছে হাজবেণ্ডৰ চাকৰি থাকক বা নাথাকক তেওঁলোকৰ 10 লাখ টকাত তেওঁলোকৰ প্ৰিমিয়াম আহিব বছৰেকত 46500 টকা আৰু যদি ঘৈনিয়েকৰ সৰকাৰি চাকৰি নাই তেতিয়া হলে তেওঁলোকৰ প্ৰিমিয়াম আহিব 44500 ইয়াৰলি মই টাৰ্ম দিছো 25 আৰু তেওঁলোকৰ পেয়েবল টাৰ্ম হ'ব 22 ইয়াৰ্ছ যেতিয়া 25 বছৰ কমপ্লিট হ'ব তেওঁলোকে ম্যাচুৰিটি হিচাপত লাভ কৰিব 10 লাখ টকা সাম এছুডত 26 লাখ টকা আৰু এই প্লানটোত এক বছৰ হৈ যোৱাৰ পিছতে তেওঁলোকে লোনৰ সুবিধা লাভ কৰিব আৰু যদি এই 25 বছৰৰ ভিতৰত কিবা এটা মিসহেপেনিং হৈ যায় তেওঁলোক দুজনৰ যিকোনো এজনৰ ক্ষেত্ৰত তেতিয়া হলে এই প্লানটো কেনে ধৰণে কাম কৰিব যদি চাকৰি কৰা ওয়াইফ হয় আৰু হাজবেণ্ড চাকৰি কৰিবও পাৰে নকৰিবও পাৰে চাকৰি কৰা ওয়াইফ হলে আৰু হাজবেণ্ডৰ ক্ষেত্ৰত তেওঁলোক দুজনৰ যিকোনো এজনৰ যদি আকস্মিক নেচাৰেল ডেথ হয় তেতিয়া হলে যিজন জিয়াই থাকিল তেও লাভ কৰিব 5 লাখ টকা আৰু যদি এক্সিডেন্টাল ডেথ হয় তেতিয়া জিয়াই থকা জনে লাভ কৰিব 10 লাখ টকা আৰু ইয়াৰ পাছত মই একেলগে কৈ যাওঁ যে চাকৰি নকৰা যদি ওয়াইফ হয় তেতিয়া হলে যদি ওয়াইফৰ কেনেবাকে নেচাৰেল ডেথ হয় তেতিয়া এই প্লানটোত চাকৰি নকৰা ওয়াইফৰ ক্ষেত্ৰত কোনো ধৰণৰ লাইফ ইন্স্যুৰেন্স কভাৰ ইয়াত লাভ নকৰিব আৰু এক্সিডেন্টাল কভাৰ 5 লাখ টকা তেওঁলোকে লাভ কৰিব মানে যিজন বাছি থাকিল হাজবেণ্ড তো হাজবেণ্ডে লাভ কৰিব ইয়াৰ উপৰি এই প্লানটোত যিখিনি লাইফ কভাৰ হিচাপত লাভ কৰিলে সেইখিনি কথা মই ক'লো ইয়াৰ পিছত কি হ'ব যিজন বাছি থাকিল হাজবেণ্ড হ'ব পাৰে ওয়াইফ হ'ব পাৰে তেওঁলোকৰ পলিসি বিনা প্ৰিমিয়ামত শেষলৈকে চলি থাকিব প্লাস যিজন ঢুকালে তেওঁৰো পলিসিটো ইনফোৰ্স হৈ থাকিব একেবাৰে শেষলৈকে প্লাস যিজন জিয়াই থাকিলে তেওঁ পলিসি যেহেতু 5 লাখ টকা 10 লাখ টকাৰ আছিলে প্ৰতিজনৰ নামত 5 লাখ টকা তো 5 লাখৰ 5% প্ৰতি বছৰত তেওঁলোকে লাভ কৰিব অৰ্থাৎ 25000 কৈ টকা প্ৰতি বছৰত জিয়াই থকা জনে ম্যাচুৰিটি সময়লৈকে লাভ কৰি থাকিব ইয়াৰ উপৰি যেতিয়া ম্যাচুৰিটি টাইম হ'ব তেতিয়া ম্যাচুৰিটি সময়ত সম্পূৰ্ণ ম্যাচুৰিটি এমাউন্ট দুয়োটা পলিচিৰে সম্পূৰ্ণ ম্যাচুৰিটি এমাউন্ট প্লাস যিজন ঢুকাইছিলে তেওঁৰ পলিচিৰ 10% অৰ্থাৎ 50000 এক্সট্ৰা জিয়াই থকা জনে লাভ কৰিব আৰু যদি কেনেবাকে হাজবেণ্ড ওয়াইফ
দুয়োজনৰে ডেথ হয় তেতিয়াহ'লে এই প্লানটোত তেওঁলোকৰ আইনমতে যিগৰাকীয়ে উত্তৰাধিকাৰী হ'ব সেই উত্তৰাধিকাৰীয়ে লাভ কৰিব সম্পূৰ্ণ লাইফ ৰিস্ক যদি নেচাৰেল হয় পলিচি ভেলু আৰু এক্সিডেণ্টেল হ'লে পলিচি ভেলুৰ দুগুণ প্লাছ ছাম এচিউৰ্ডৰ 10% কৈ দুয়োটা পলিচিত 5 লাখ 10 লাখৰ 10% 1 লাখকৈ টকা মেচুৰিটি সময়লৈকে পাই থাকিব প্লাছ পলিচি দুটা ইনফৰ্চ হৈ থাকিব প্লাছ মেচুৰিটি টাইমত যিমানখিনি মেচুৰিটি ভেলু আছিল অৰ্থাৎ হ'ল 26 লাখ টকা এই 26 লাখ টকাৰ ওপৰত আৰু 1 লাখ টকা এক্সট্ৰা সেই গৰাকী ব্যক্তিয়ে লাভ কৰিব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই যিখিনি দম্পতি আছে হয়তো নতুন দম্পতি হ'ব পাৰে পুৰণি দম্পতি হ'ব পাৰে যদি তেওঁলোকে ভাবে যে মই নাথাকিলেও মোৰ সহধৰ্মিনী বা মোৰ স্বামী যিগৰাকীয়ে থাকিব সেইগৰাকীয়ে যাতে বছৰেকত কিবা এটা মোৰ নামত কিবা এটা পাই থাকে প্লাছ তেওঁৰ ফাইনেন্সিয়েল সিকিউৰিটি হিচাপত যাতে তেওঁ কিছু টকা লাভ কৰে তাৰ ব্যৱস্থা যদি আপোনালোকে কৰিব খোজে আপোনালোকৰ কাখৰ যিকোনো LICI ব্ৰাঞ্চ বা আপোনালোকৰ চিনাকি যিকোনো LICI এজেণ্টক আপোনালোকে লগ কৰিব পাৰে আপোনালোকে গোটেই ইনফৰমেশ্যনখিনি ল'ব পাৰে গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টোৱে নিশ্চয় আপোনালোকক এই প্লানটোৰ বিষয়ে জনাত কিছু সহায় কৰিছে আৰু যদি প্লানটোৰ বিষয়ে কিবা আৰু বিশেষ জানিবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্টত গৈ কমেণ্ট কৰিলে হ'ল গতিকে মই ডিটেইলছখিনি জনাই দিম আপোনালোকক ধন্যবাদ